জুয়ে পুৰিলেহে সোণ জিলিকি উঠে। শাহিদ আলম খাদিজা পাৰভিনৰ দৰে দৰিদ্ৰ পৰিয়ালৰ সন্তানেও প্ৰমাণ কৰিলে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। চহৰৰ কোনো ব্যয়বহুল কোচিং চেণ্টাৰলৈ নোযোৱাকৈ কেৱল ঘৰতে অনলাইন যোগে পঢ়ি সৰ্বভাৰতীয় নীট পৰীক্ষাত সৰ্বমুঠ 547 নম্বৰেৰে কোৱালিফাই কৰিলে নলবাৰী জিলাৰ কোৱাকুচি গাঁৱৰ কৃতি সন্তান শাহিদ আলমে। মই 2 বছৰ ধৰি প্ৰিপাৰেশ্যন কৰি আছিলোঁ নীটৰ বাবে আৰু সেই হিচাপত মই কষ্টৰ ফলো পাইছোঁ, তাৰ বাবে বহুত সুখী। আৰু মোৰ পৰিয়ালেও বহুত সহায় কৰিছিল, আম্মা আব্বাটোৰ লগত লাগি আছিলে। তাৰ লগতে মোৰ বাকী পৰিয়ালবৰ্গ, দাদা খুৰী, আটা আয়া চানী আৰু মোৰ জেঠা জেঠি সকলোৱে মোক সহায় কৰিছিল, ছাপোৰ্ট কৰিছিলে আৰু তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। কোনো টাইম টেবল নাছিল, যদি চাব যাওঁ 12-13 ঘণ্টাটো ডেইলি পঢ়িছিলোঁ। শাহিদৰ এই সফলতাত এতিয়া আনন্দৰ সীমা নাইকিয়া হৈছে কোৱাকুচি গাঁৱৰ লগতে সমগ্ৰ জিলাখনতে। সঁচাই খুব ভাল লাগিছে। এটা আমাৰ বহুদিনীয়া সপোন আছিল যে ল'ৰাই এদিন নীট পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু চিকিৎসক যিটো যাত্ৰা, চিকিৎসক যাত্ৰাত খোজ পেলাব বুলি আমি এটা সপোন দেখিছিলোঁ। আৰু এই দীৰ্ঘদিনীয়া সপোনটো পূৰণ হোৱাৰ বাবে আমি আল্লাহ ভগৱানৰ ওচৰত সঁচাকৈ আমি কৃতজ্ঞ। আমি আল্লাহ ভগৱানৰ ওচৰত আমি কৃতজ্ঞ জনাইছোঁ। আৰু সেই অৱশেষত এই নীটৰ ফলাফলেই আমাৰ পৰিয়াল তথা আমাৰ গাঁও আৰু অঞ্চলটোলৈ এটা আনন্দৰ বতৰা কঢ়িয়াই আনিছে। আৰু আমি আশা কৰিম যে তেওঁৰ এই চিকিৎসক যাত্ৰা এদিন খুব ভালদৰে তেওঁ পূৰ্ণ হ'ব আৰু আমাৰ সমাজখনত তেওঁ মানৱ সেৱা হিচাপে তেওঁ বৰ্তি হ'ব বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আনহাতে বঙাইগাঁও জিলাৰ ককিলা উত্তৰপাৰাৰ দৰিদ্ৰ কৃষক খাদেম আলীৰ কন্যা খাদিজা পাৰভিনেও নীট পৰীক্ষাত 720 নম্বৰৰ ভিতৰত মুঠ 542 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ছাত্ৰীগৰাকীৰ পঢ়িবলৈ নাই এখন ভাল টেবুল, থাকিবলৈ নাই এটা ঘৰ, কিন্তু লক্ষ্য যেতিয়া স্পষ্ট, কোনো সমস্যাই বাধা হ'ব নোৱাৰে প্ৰমাণ কৰিলে। নথৈ আনন্দিত হৈছোঁ খাদিজা পাৰভিনৰ যিটো পাৰফৰ্মেঞ্চ, যে এইটো গ্ৰামৰ পৰা আজি কিমান কষ্ট কৰি খাদিজা পাৰভিনে আজি নীট মানে ভাল এটা নাম্বাৰ পাইছে। আশা কৰোঁ ভাল এটা কলেজ পাব। যে আমি শুনিবলৈ পাইছোঁ যে সোণ যদি আমি পাবলৈ খোজোঁ, 1 আউন্স সোণ পাবলৈ হ'লে 25 কুইণ্টল মানে কি ক্লেট আঁতৰিব লাগে। আজি সেই কথাখিনি মানে কি ফলৱতী হৈছে। 25 কুইণ্টেল ক্লেট আঁতৰাই আজি সোণ খুজিবলৈ মানে কি খাদেম ভাই আজি মানে সেই পৰিস্থিতিত উপনীত হ'বলৈ পাৰিছে। আমি নথৈ আনন্দিত আৰু আগবাঢ়ি যাওক। আশা কৰোঁ ভাল এজন সুচিকিৎসক হৈ আমাৰ দেশত সুনাম কঢ়িয়াই। দৰিদ্ৰতাৰ মাজেৰে নিজৰ কন্যাক শিক্ষিত কৰিবলৈ বহু কষ্ট কৰা পিতৃ মাতৃৰ আজি আনন্দৰ ঠিকনা নাই। যোৱা ৰাতি 11টামান বজাত আমাৰ ৰিজাল্টটো আহিলে মই 542 মাৰ্ক পালোঁ। আৰু কেইবছৰ ধৰি তুমি চেষ্টা কৰি আছা? 3 বছৰ ধৰি চেষ্টা কৰি আছিলোঁ যোৱা। তোমাৰ দেউতাই কি কৰে? এনেই খেতি বাতি কৰে। আৰু তোমাৰ পঢ়াতো অসুবিধা হৈছে? বহুত অসুবিধা হৈছে, ইমান এফৰ্ড কৰা সম্ভৱ নাছিল, তথাপিও সি ট্ৰাই কৰিছিলে আৰু এইবাৰ ইনশাল্লাহ হৈ যাব। আৰু মোৰ ছোৱালীৰ যিটো ৰেজাল্টটো শুনি মই বিশেষ আনন্দিত হৈছোঁ। মানে ইমান কষ্টৰ মাজত মানে অশেষ চেষ্টা কৰি ইমানখিনি আনিছোঁ। তো এটা কথা হ'ল যে অভাৱে আৱিষ্কাৰৰ মূল। যিটো অভাৱত থাকি আমি ইমানখিনি জানিছোঁ, এইটো চব ওপৰৱালাৰ দোৱা। আশা কৰোঁ যাতে আমাৰ ছোৱালীজন ভাল কলেজত এডমিশ্যন দিব পাৰোঁ, সেইটো সকলোৰে ওচৰত দোৱা মাগিলোঁ। যে সৰ্বভাৰতীয় নীট এক্সাম যিটো ৰিজাল্ট হ'ল, আৰু সেই ৰিজাল্টত আপোনাৰ 542 মাৰ্ক কেৰি কৰিছে। গতিকে এইখিনি শুনি মই নথৈ আনন্দিত হৈছোঁ। প্লাছ গভৰৰ মাজত যে পদ্মা ফুলপতে এটা এষাৰ বাক্য আছে, আৰু সেইটো অৰিজিনেলি বাস্তৱত ৰূপায়িত হ'ল যে কষ্ট কৰিলে তাৰ ফলটো আমি পাওঁ। গতিকে আজি ইমান আনন্দিত হৈছোঁ মই। খাদেম আলীৰ অৱস্থা এনেকুৱা আৰ্থিকভাৱে, এইটো ক'বলৈ চকু পানীয়ে ওলাই যায়। সি যেনেকৈ ছোৱালীজনীক এনেকুৱা যোগ্য কৰি উঠাইছে, আজি খালি আমাৰে এটা গৌৰৱৰ কথা নহয়, এইটো আমাৰ ককিলা উত্তৰপাৰাৰ পৰা মাছপাৰালৈকে আজিলৈকে কোনো ধৰণৰ এনেকুৱা নীট পৰীক্ষাত উত্তীৰ্ণ হ'ব পৰা নাছিল। আজি আমাৰ এইখন গাঁৱৰ
এটা সুনাম অৰ্জন কৰি আনিছে খাদিজা পাৰভিনে। এইটো খুবেই আনন্দ লাগিছে যে এনেকুৱা এখন পৰিয়ালৰ পৰা আগবাঢ়ি উজলিছে আমাৰ গাঁওখন। এইটো আমি নথৈ আনন্দিত হৈছোঁ আৰু ইয়াৰ ভৱিষ্যতৰ বাবে আমি ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত কামনা কৰিছোঁ সেই যাতে ভাল এখন কলেজত মেডিকেল কলেজত ছিট পাই সুনাম অৰ্জন কৰিব পাৰে আৰু এই সমাজৰ বা দেশৰ দুখীয়া নিচলা মানুহৰ যাতে উপকাৰ কৰিব পাৰে এইটোৱে আমি আশা ৰাখিছোঁ। মানিকপুৰৰ পৰা আজিজুল হক আৰু নলবাৰীৰ পৰা হীৰক ডেকাৰ ৰিপৰ্ট টাইম 8।